নমস্কাৰ প্ৰাগনিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে এটা ঘটনাই ইতিমধ্যে অসম আৰক্ষীৰ মূৰৰ কামৰণি তুলিছে শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আলফামুখী হৈছে অসমৰ বহুকেইজন যুৱক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ উদালগুৰি তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শিৱসাগৰ বিভিন্ন জিলাৰ পৰা কেইবাজনো যুৱক যুৱতী ইতিমধ্যে আলফালৈ গৈছে আৰু শেহতীয়া এটা খবৰ আহিছে যে একেবাৰে অসমৰ সীমামূৰীয়া কাকপথাৰ এলেকাৰ পৰা জাগুন অঞ্চলৰ পৰা এগৰাকী যুৱতী 16 বছৰীয়া যুৱতী কৰিশ্মা মেছ তেওঁ আলফালৈ গৈছে এই গোটেই প্ৰক্ৰিয়াটোৱে ইতিমধ্যে অসমৰ আৰক্ষীক ইতিমধ্যে তেওঁলোকক যথেষ্ট সক্ৰিয় যথেষ্ট তেওঁলোকক উদ্বেগৰ কাৰণ সৃষ্টি কৰিছে তেওঁলোকৰ কাৰণে আৰু এতিয়া শেহতীয়া যিটো খবৰ আমাৰ অসম আৰক্ষী সঞ্চালক প্ৰধান যিগৰাকী আছে এছবি স্পেচিয়েল ব্ৰাঞ্চৰ তেখেতে পল্লৱ ভট্টাচাৰ্যই স্বীকাৰ কৰিছে যে আচলতে এই আলফালৈ গৈছে অসমৰ যুৱক যুৱতী আৰু ইয়াৰ এটা অন্যতম কাৰণ হিচাপে চিন্তিত হৈছে অসমত শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে বলা এক প্ৰকাৰ বঁটা এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি যি আৱেগৰ ঢল বৈছে তাৰ আছিলালৈও একাংশ যুৱক যুৱতী আলফালৈ যোৱা বুলি ইতিমধ্যে প্ৰতীয়মান হৈছে এই সমগ্ৰ বিষয়ে আজি আমি আলোচনা কৰিম কিহৰ কাৰণে অসমৰ যুৱক যুৱতী আলফামুখী হৈছে অসমত পুনৰবাৰ আলফাৰ সহস্ৰ কাৰ্যকলাপ বৃদ্ধি পাব নেকি এই সন্দৰ্ভত আলোচনা কৰিবলৈ আজি আমাৰ ষ্টুডিঅ'ত আছে GM শ্ৰীবাস্তৱ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিৰণ্য শইকীয়া নিবন্ধকাৰ আছে প্ৰাণজিৎ শইকীয়া আলফা নেতা আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত বিভিন্ন ঠাইত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম কিন্তু মই পোনে আৰম্ভণিতে পোনে আপোনালোকক লৈ যাব বিচাৰিছোঁ মই আমাৰ সৈতে আছে আমাৰ সাংবাদিক উৎপল বৰা তেওঁ আছে জাগুনত এগৰাকী যুৱতী তেওঁৰ নাম হৈছে কৰিশ্মা মেছ 16 বছৰীয়া যুৱতী মই স্ক্ৰীণত যদি আছে ছবিখন দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এইজন চন্দ্ৰ বুঢ়াগোহাঁই এজন যুৱক আলফালৈ গৈছে শেহতীয়াভাৱে একেবাৰে শেহতীয়া খবৰ আৰু এগৰাকী যুৱতী এই যুৱতীগৰাকীৰ নাম হৈছে কৰিশ্মা মেছ 16 বছৰীয়া যুৱতী তেওঁ ইতিমধ্যে আলফালৈ গৈছে আজি এই খবৰ সংবাদ মাধ্যমৰ মাজলৈ আহিছে কৰিশ্মা মেছৰ যিটো ঘৰ আছে বৰ্তমান সেই কৰিশ্মা মেছৰ যিটো ঘৰ জাগুনত ভিতৰৰ এখন গাঁৱত সেই জাগুনৰ ঘৰত উপস্থিত আছে আমাৰ সাংবাদিক উৎপল তাৰ শেহতীয়া পৰিস্থিতি কৰিশ্মা মেছৰ তেওঁলোকৰ পৰিয়ালবৰ্গই এই সন্দৰ্ভত কি ক'ব বিচাৰিব উৎপল হয় এটা চিন্তনীয় আৰু এটা স্পৰ্শকাতৰ বিষয় আজি যি বিশেষ বিষয় আমাৰ চৰ্চালৈ অনা হৈছে এইটো অত্যন্ত স্পৰ্শকাতৰ আৰু এই স্পৰ্শই আটাইতকৈ বেছি চুই যোৱা অঞ্চলসমূহৰ এক অন্যতম অঞ্চল জাগুনত মই এই মুহূৰ্তত উপস্থিত আছোঁ জাগুনৰ 2 নং ফানেং বুলি যিটো অঞ্চল সেই অঞ্চললৈ আহিছোঁ এই অঞ্চলৰ নাম শুনাজনে হয়তো গম পাব যে এয়া অসম অৰুণাচল সীমান্তৰ একেবাৰে সীমামূৰীয়া এখন গাঁও আৰু এই গাঁৱত যিটো বিষয় আজি চৰ্চালৈ অনা হৈছে সেই বিষয়টোৰ এক অন্যতম সন্দেহজনক চৰিত্ৰৰ চোতালত আমি উপস্থিত আছোঁ ইয়াত এটা সন্দেহ কৰা হৈছে মই পুনৰবাৰ কওঁ যিটো সন্দেহ এই অঞ্চলৰ ৰাইজৰ বাবে একেবাৰে বিশ্বাসযোগ্য যে এই যিখন ঘৰ আপোনালোকে এখন ঘৰ দেখুৱাই আছোঁ এই ঘৰখনৰ গোটেই পৰিয়ালটোৱে এতিয়া ইয়াৰ পৰা আঁতৰি গৈছে ইয়াৰ মূল কথা হ'ল এই ঘৰখনৰ একমাত্ৰ যিগৰাকী ছোৱালী সেই ছোৱালীগৰাকী বিগত এপ্ৰিল মাহৰ পৰা নিৰুদ্দেশ যিগৰাকী ছোৱালী 10ম মান শ্ৰেণীত অধ্যয়ন কৰি আছিল যিগৰাকী ছোৱালী কিক বক্সিঙৰ দৰে খেলৰ লগত প্ৰশিক্ষণ লৈ আছিল জড়িত হৈছিল এগৰাকী শিক্ষিত যুৱতী আছিল আৰু সেই যুৱতীগৰাকী হঠাৎ মাৰ্চ মাহৰ শেষ আৰু এপ্ৰিল মাহৰ পহিলাৰ এই সন্ধিক্ষণতে হঠাৎ এই ঘৰখনৰ পৰা নাইকিয়া হৈ গৈছিল আৰু তাৰ পিছতে খবৰ পোৱা গৈছিল যে এই ছোৱালীগৰাকী আজি যিটো বিষয় অনা হৈছে সেই বিষয়টোৰ লগত জড়িত বুলি গম পোৱা গৈছে মই ভিতৰলৈ লৈ আহিছোঁ আপোনালোকক এই ঘৰখন মই প্ৰথমতে দেখুৱাই লৈছোঁ এইখন ঘৰ আৰু এই ঘৰখনত এই মুহূৰ্তত তলা মৰা এই দৃশ্যটো আপোনালোকে চাই ল'ব কাৰণ আজি যিটো চৰ্চাত অনা হৈছে বিষয় ইয়াত কোনোবাই যদি নচাত কৰে নাই বুলি তেতিয়াহ'লে এই তলাটোৱে উত্তৰ দিব এই তলাটো মাৰি থোৱা আছে আপোনালোকে দেখা পাইছে এই তলাটোৰ পৰা উত্তৰটো আপোনালোকে পাই যাব এখন ঘৰ 2 নং ফানেং গাঁও আৰু এই 2 নং ফানেং গাঁৱৰ এই ঘৰখনত এই মুহূৰ্তত মৰিখালি সদৃশ পৰিৱেশ ইয়াৰ পৰা গোটেই পৰিয়ালটো ইয়াত তেওঁৰ ভায়েক আছিল মাক আছিল তেওঁলোক ইয়াৰ পৰা আঁতৰি যাবলগীয়া হ'ল ইয়াৰ পৰা গুচি যাবলগীয়া হ'ল আৰু ঘৰখন এতিয়া দেখিছে এখন সম্পূৰ্ণ নীৰৱ নিস্তব্ধ এখন চোতাললৈ পৰিণত হৈছে ঘৰখনত তলা লগোৱা কাষৰীয়া ৰাইজে কি কয় আমি তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিম নিৰুদ্দেশ হৈ ক'ত যাব পাৰে এখন 2 নং ফানেং গাঁৱৰে বাসিন্দা ক'ত যাব পাৰে বুলি আপোনালোকে এতিয়ালৈকে বুজি পাইছে আমি সন্ধান মানে এতিয়া নাই কম 6-7 মাহমান হৈ গ'ল এতিয়ালৈ কোনো গম পোৱা নাই সেইটো হতে ভাবিছোঁ আমি কিবা ওপৰলৈ কিবা আলফা যোগদান দিছে নেকি সংগঠনক সেইটো বুলি নিৰ্ধাৰণ কৰা হৈছে তাৰ ওপৰত আৰু একো আমি নাজানো
আপোনালোকে নাজানে ছোৱালীগৰাকী কিক বক্সিঙৰ লগতো জড়িত আছিল কিক বক্সিঙৰ লগত জড়িত আছিলে শিকি আছিলে আৰু পঢ়া শুনা কৰা ছোৱালী আছিল পঢ়া শুনা কৰা ছোৱালী আছিল 10ত পঢ়ি আছিল 10ত পঢ়ি আছিলে ঘৰখন কি নাম তেওঁ ছোৱালীগৰাকী কৰিশ্মা মেছ ঘৰত কোন কোন আছিলে যেতিয়া কৰিশ্মা ঘৰত আছিল তেতিয়া কোন কোন আছিল তেতিয়া মাক আছিল ভাইক আছিল তাৰ ছোৱালীজনী আছিল এতিয়া কৰিশ্মা নাইকিয়া হৈ গ'ল মাক আৰু ভাইক ক'ত গুচি গ'ল মাক আৰু ভাইকটো এতিয়া ফুলবাৰীত থাকে মানে ইয়াৰ পৰা উঠি গুচি গ'ল এতিয়ালৈকে যোৱা নাই সিপাৰ ঘৰ বনাই আছে নতুনকৈ এবাৰ উঠি যাম বুলি ইয়াৰ পৰা উঠি যাম বুলি এই ঘৰখনত তলা লগাই দিছে এতিয়া মানে টিৰাপ নৈ সিটো পাৰে গুচি যাব হয় এই স্থানীয় যি গাঁওবাসী তেওঁলোকৰ মুখৰ কথা আৰু আমাৰ আজি চৰ্চিত বিষয়টোৰ পৰা আপোনালোকে অনুমান কৰিছে যে প্ৰাগ নিউজ এই চোতালখনলৈ কিয় আহিছোঁ কথাটো অত্যন্ত চিন্তনীয় তাতোতকৈ গধুৰ কথা যে হিন্দু নাগৰিকত্ব বিলৰ চৰ্চা অহাৰ পিছত বহু যুৱক যুৱতীয়ে কোনো কথাই নুশুনাকৈ এক অজান স্থানলৈ যাত্ৰা কৰিছে স্থানৰ উত্তৰ নিশ্চয় পাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফাক যোগদান স্বাধীন আলফাত যোগদানৰ প্ৰায় পূৰ্ণ সম্ভাৱনা এইবিলাক চৰিত্ৰৰ আমি আৰু দৃশ্য দেখুৱাবৰ বাবে ইয়াৰ পিছত যত্ন কৰিম আন এক স্থানৰ পৰা সেই আপোনালোকে দেখিলে কৰিশ্মা মেছৰ ঘৰৰ পৰা আমাৰ উৎপল বৰাই পঠিওৱা এখন প্ৰতিবেদন মই পোনে পোনে আমাৰ ষ্টুডিঅ' আলোচনাৰ মাজলৈ অহাৰ আগতে এই সন্দৰ্ভত আমি এখন প্ৰতিবেদনো প্ৰস্তুত কৰিছিলোঁ আচলতে এই বিগত সময়ছোৱাত যি ধৰণে অসমৰ বিভিন্ন জিলাৰ পৰা ভালে সংখ্যক যুৱক যুৱতী সন্ধানী হৈছে তেওঁলোকে আলফাত যোগদান কৰাৰ খবৰ আহিছে এই সন্দৰ্ভত আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ প্ৰতিবেদনখনো আমি এবাৰ চাই লওঁ আহক পুনৰ জীপাল হৈছে সশস্ত্ৰ সংগ্ৰামৰ উৰ্বৰ ক্ষেত্ৰ আলফা স্বাধীনত জাকে জাকে নামনি অসমৰ যুৱক প্ৰাগ নিউজৰ হাতত এখন এক্সক্লুচিভ ফটোগ্ৰাফ অনুপ চেতিয়াৰ বিস্ফোৰক স্বীকাৰোক্তি ধনাকাণ্ডই কঁপাইছে ৰাজ্য কোনে তেজৰ ফাকুৱা খেলিছে ধলাত আলফা স্বাধীনে যে এই ঘটনাৰ লগত জড়িত নহয় সেয়া ইতিমধ্যে মেইল যোগে স্পষ্টও কৰিছে সেয়া ৰাজনৈতিক ষড়যন্ত্ৰই হওক বা অন্য কিবাই কিন্তু তাৰ মাজতে প্ৰাগ নিউজৰ হাতত আহি পৰিছে এখন এক্সক্লুচিভ ফটোগ্ৰাফ আলফা স্বাধীনত জাকে জাকে যোগদান কৰিছে বহু যুৱক যুৱতী ফটোগ্ৰাফখন ভালদৰে মন কৰক ঘন জংঘলৰ মাজত হাতত উদ্যত মাৰণাস্ত্ৰ লৈ একাংশ যুৱক যুৱতী প্ৰশিক্ষণৰত সেই যুৱক যুৱতীসকল উজনি নহয় এইবাৰ নামনি অসমৰ পৰা বহু যুৱক যুৱতীয়ে যোগদান কৰিছে আলফা স্বাধীনত নলবাৰী বৰপেটা বাক্সাৰ বহু যুৱক যুৱতী আলফা স্বাধীনত খুদ আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই ক'লে সেই কথা আজি আলফা স্বাধীনলৈ বহু নতুন নতুন যুৱক গুচি গৈছে আমি শেহতীয়াকৈ গম পাইছোঁ নামনি অসমৰ পৰাও নলবাৰী বৰপেটাকে আদি কৰি বাস্কাকে আদি কৰি নামনি অসমৰ বহু জিলাৰ পৰা নতুন সদস্য আলফা স্বাধীনলৈ গৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পিছতে জাতি মাতৃ ভেটিৰ স্বাৰ্থত বহু যুৱক যুৱতীয়ে যোগদান কৰিছে আলফা স্বাধীনত আৰু বহু যুৱক যুৱতী আলফালৈ যোৱাৰ বাবে মানসিকভাৱেও প্ৰস্তুত হৈছে চৰকাৰে এই বিষয়টোত গুৰুত্ব নিদিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা স্পষ্ট কৰিলে আলোচনাপন্থী আলফা নেতাজনে আৰু ল'ৰা কিছুমান যোৱাৰ কাৰণে তেওঁলোকে মানসিকভাৱে প্ৰস্তুত হৈছে যিহেতু জাতিটোৰ এই সন্দিক্ষণ এটা সৃষ্টি হ'ব বুলি তেওঁলোকে শংকিত হৈ পৰিছে নৱপ্ৰজন্ম ভৱিষ্যত লৈ পেলাই শংকিত হৈছে গতিকে আৰু যোৱাৰ সম্ভাৱনাই আছে গতিকে আমি এই পৰিস্থিতিটো মোকাবিলা কৰাৰ কাৰণে আৰু এই উত্তপ্ত পৰিস্থিতিটো যাতে সৃষ্টি নহয় তাৰ বাবে ৰাষ্ট্ৰপক্ষই বিশেষকৈ চৰকাৰে এটা বিশেষ ভূমিকা ৰাখিব লাগিব বুলি আমি কওঁ এনে প্ৰেক্ষাপটতে পুনৰ প্ৰাণ পাই উঠিছে আলফা স্বাধীনে এই ছবিয়ে এটা কথাকে উদঙাইছে পুনৰ ৮০ দশকৰ দৰে হ'ব পাৰে অসমৰ পৰিস্থিতি ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰদলৈ সহযোগত বিনয় কলিতা প্ৰাগ নিউজ আলফা স্বাধীনলৈ অসমৰ যুৱক যুৱতী এই সংক্ৰান্তীয় খবৰে বিগত কিছুদিন ধৰি অসমৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ইয়াৰ মাজতে অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া পল্লৱ ভট্টাচাৰ্যই এই কথা অস্বীকাৰ কৰা নাই যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি আৱেগৰ ঢল বৈছে সেয়াও এটা কাৰক হ'ব পাৰে শ্ৰীবাস্তৱ ডাঙৰীয়া আপুনি কি ভাবে যে শেহতীয়াকৈ যিধৰণে হঠাৎ আলফামুখী হৈছে অসমৰ যুৱক যুৱতী কেইবাজনো যুৱক যুৱতী যোৱাৰ খবৰ আছে নামনি অসমৰ পৰা খবৰ আহিছে উজনি অসমৰ পৰা গৈছে আজিও আমি দেখুৱালোঁ যে এজনী যুৱতী 16 বছৰীয়া এগৰাকী যুৱতী তেওঁ আলফাত যোগদান কৰাৰ খবৰ আহিছে কি কাৰণত হঠাৎ অসম উৰ্বৰ ক্ষেত্ৰ হৈ পৰিছে আলফাৰ কাৰণে উলফালে যোৱা এইটো ঘটনাটো একেবাৰে হঠাৎ বুলি মই নমানো কাৰণ যোৱা 2 বছৰ ধৰি আমি দেখিছোঁ যে 2-4জন কৰি পেলাই অৱশ্যে এইটো সীমিত হৈ আছিলে 3টা ডিষ্ট্ৰিক্টত তিনিচুকীয়া ডিব্ৰুগড় আৰু
ইফালে শিৱসাগৰ আৰু অলপমান আশে পাশে যিটো এলেকা আছিলে তাৰ পৰা এজন দুজন কৰি যিটো অলপ ভায়লেন্স মাইণ্ডেড ল'ৰা আছিলে বা যিবিলাকে অলপ মানে অলপ হিৰো হিচাপে দেখিছে বা পৰেশ বৰুৱাৰ প্ৰতি বেছি আগ্ৰহ থাকে তেনেকৈ দুই এজন গৈ আছিলে কিন্তু এতিয়া যোৱা ৩-৪ মাহ ধৰি যিটো পৰিস্থিতি অসমত এতিয়া উপস্থিত হৈছে তাত মই অকল এই যে এটা নাগৰিকত্ব সংশোধনী বিধেয়ক আছে তাকে যে দুখী কৰিব পাৰে এইটো নহয় এইটো এটা কাৰণ হ'ব পাৰে কাৰণ যিহেতু এই বিধেয়কক লৈ পেলাই যি ধৰণৰ বক্তব্য আদান প্ৰদান কৰা হৈ আছে যি ধৰণৰ তাৰ বিশ্লেষণ সমাজত দিয়া হৈ আছে আপোনালোকৰ মাধ্যমেৰে হওক মিডিয়া মানে অকল খালি প্ৰায় নিউজক মই কোৱা নাই মিডিয়াৰ মাধ্যমেৰে পেপাৰ মাধ্যমে আৰু জনে মধ্যে যিটো আলোচনা গোষ্ঠী হৈছে তাৰ এটা প্ৰভাৱ 2 নম্বৰ মানুহৰ মনত এটা আৱেগিক হোৱা আমাৰ অসমীয়া জাতিৰ এটা স্বভাৱ দেখা যায় এইটো 80ৰ পৰা আমি চাই আছোঁ আমি আৱেগিক হ'লে তাৰপিছত আৰু বহুতখিনি কথাতে বিবেকহীন হৈ পেলাই ডেকা ল'ৰা আগবাঢ়ি যায় সেইটো এটা পৰিস্থিতি আহিছে যিহেতু পল্লৱ ভট্টাচাৰ্যই কথাটো কৈছে তেওঁৰ হাতত নিশ্চয় বেছি তথ্য থাকিব লাগে তাৰ আধাৰত ক'ব পাৰে কিন্তু আমি যিটো দেখিছোঁ যিটো এনালাইজ কৰিছোঁ এটা পৰিস্থিতি যিটো এতিয়া হৈছে যিটো পৰিৱেশ হৈছে যি ধৰণৰ কথা বতৰা মানুহ কৈছে তাতে এটা এই ভাৱনা এটা মনত আহিব পৰা হৈছে যে হয়তো জাতিৰ কাৰণে এটা সংকট সন্মুখীন হৈ আছে আৰু একো নহ'লেও আমাৰ পলিটিকেল স্পেচটো বৰ বেয়াকৈ এফেক্টেড হ'ব আৰু যিখিনি আগৰ পৰা এটা প্ৰচেষ্টা চলি আছে NRC যিটো কৰি আছে NRCৰ হয়তো যিটো ফলপ্ৰসূ হ'ব লাগে যিমান হ'ব নোৱাৰিব সেইবিলাক এটা কাৰণ বুলি আপুনি ভাবিছে হয় এইটো হ'ল ওৱান তাৰ লগতে এটা কথা আছে কিন্তু যোৱা ল'ৰাবিলাকে কোন আছে এইটো চাব লাগিব আৰু তেওঁলোকৰ পৰিৱেশটো চাব ঠিক আছে মই আপোনাৰ এইটো প্ৰসংগত আহিম আপুনি যে ক'ব আপুনি আচলতে কিয় গৈছে কি কথা মই হিৰণ্য শইকীয়া মই এই কথা জানিব বিচাৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ শেহতীয়াভাৱে বহু ল'ৰা ছোৱালী যোৱাৰ খবৰ ইতিমধ্যে সংবাদ মাধ্যমে শিৰোনাম দখল কৰিছে আমিও কেইবাটাও বাতৰি ইতিমধ্যে পৰিৱেশন কৰিছোঁ হিৰণ্য শইকীয়া কি ধাৰণা কিহৰ কাৰণে হঠাৎ অসমৰ যুৱক যুৱতী আলফামুখী হৈছে এই যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক ইও এটা কাৰণ হ'ব পাৰে নেকি চাওক অলপ আগতে শ্ৰীবৎসদেৱ ডাঙৰীয়াই যিখিনি কথা ক'লে যে এই বিধেয়কখন বহু কাৰণৰ ভিতৰত এই গোটেই ধৰি লওক নতুনকৈ যিটো ঢল বৈছে আলফাৰ প্ৰতি নবা আকৰ্ষণ সৃষ্টি হৈছে সেই বিধেয়কখনে চাব গ'লে মই মেজৰ কাৰক বুলি ভাবোঁ কাৰণ জাতি মাটি ভেটি কৰি পেলাই এই চৰকাৰখন গঠন হৈছিলে তেতিয়া চবৰে এটা আশা হৈছিল যে সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক তেওঁ বিজেপিত জইন কৰিলেও তেওঁ সেই জাতীয় চেণ্টিমেণ্টটো তেওঁৰ আছে আৰু অসমীয়া জাতিক বা থলুৱা যিখিনি জনগোষ্ঠীক তেওঁলোকে ৰাজনৈতিকভাৱে সুৰক্ষা দিব পাৰিব কিন্তু NRC কাম বাৰী থাকোঁতেই এইটো এটা বিশাল এটা এক্সাৰচাইজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যদিও সুপ্ৰিম কোৰ্টে মনিটৰ কৰি আছে ষ্টেট গভৰ্ণমেণ্টৰ গোটেই এমপ্লয়ীবিলাক তাত ইনভলভ হৈ আছে প্ৰায় 50,000 এমপ্লয়ী 1200 কোটি টকা আৰু প্ৰায় আজি ধৰক 4 বছৰ ধৰি কাম এইটো চলি আছে এটা হিউজ এক্সাৰচাইজ তো এই গোটেই NRCৰ আজি ধৰি লওক বহু বছৰ মূৰত NRCখন আপডেট হৈছে তাকো আমি বহুত দাবী জনোৱাৰ পিছত সুপ্ৰিম কোৰ্টৰ হস্তক্ষেপতে এইটো ধৰি লওক আৰম্ভ হৈছে গোটেই কাৰবাৰটো অসম একৰ্ডৰ যিটো মানে কাট অফ ইয়াৰ 71 লৈ পেলাই এইখন আপডেট হৈ আছে আৰু এই আপডেশ্যনত আপোনাৰ যিটো চিটিজেনশ্বিপ সেইটো কোনো ধৰ্মৰ ভিত্তিত হোৱা নাই যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত যেনেকৈ আছে চিষ্টেমটো সেইমতে হৈ আছে এটা হঠাৎ এখন বিধেয়ক আমাৰ ওপৰত জাপি দিব ওলাইছে এই নাগৰিকত্ব বিধেয়কখন যদি পাছ হৈ যায় তেতিয়াহ'লে বাংলাদেশৰ পৰা অহা যিখিনি বাংলাদেশী তেওঁলোকক ব্লেংকেট চিটিজেনশ্বিপ দি দিয়া হ'ব টিল 2014 ডিচেম্বৰলৈকে আমাৰ চবৰে এটা ধৰি লওক শংকা এটা আছেই কাৰণ ওচৰত ত্ৰিপুৰা এখন আছিলে 1914 তেওঁলোক ইণ্ডিপেণ্ডেণ্ট আছিল তেওঁলোকৰ ৰজা আছিল ত্ৰিপুৰাৰ মানুহে ত্ৰিপুৰাত ধৰি লওক তেওঁলোকৰ মেজৰিটি আছিলে আজি আমি ত্ৰিপুৰা অৱস্থাটো দেখিলোঁ যে গোটেই ইনফ্লাক্স হৈ পেলাই বাংলাদেশ ইষ্ট পাকিস্তানৰ হৈ পেলাই আজি ত্ৰিপুৰী খতম হৈ গ'ল তো আমি অসমখনক এখন ছেকেণ্ড দ্বিতীয় আপুনি ভাবে যে এইটো এটা কাৰক কোনো আমি হ'ব দিব নোখোজোঁ কিন্তু এই বিধেয়কখন যদি গৃহীত হৈ যায় বাংলাদেশত এতিয়ালৈকে 2 কোটি বাংলাদেশী হিন্দু আছে অসমত যিখিনিতো আছেই এই 2 কোটি বাংলাদেশীৰ ওপৰত মানে ধৰি লওক এই বিধেয়কখন পাছ হৈ যোৱাৰ পিছত তাৰো যিখিনি এক্সট্ৰিমিষ্ট ইছলামিক ফ'ৰ্চ আছে তেওঁলোকে আক্ৰমণ কৰিবই যে যা তহঁতে ভাৰতলৈ যা যদি সেনেকুৱা এটা পৰিস্থিতি যদি সৃষ্টি হয়
তাৰ ইয়াত থকাখিনিতো আপোনাৰ চিটিজেনশ্বিপ পালেই তাৰ পৰা সৰহৰে যিখিনি আকৌ আহিব তো সেইখিনি আহি পেলাই আমি আমাৰ অসমীয়া জাতি নহ'বা আমাৰ খিলঞ্জীয়া মানুহখিনি আমি ফিনিছ হৈ যাম সেইটো আমাৰ আৰু এটা ভয় হৈছে চাওক আমি মুখেদি কোৱা নাই চেঞ্চাছে যিটো ক'লে 2001ত অসমীয়া মানুহৰ সংখ্যাটো এতিয়া 48%। আজি 71 আছিলে 67%। মই অকণ আহিম সেইটো ভয়ানক হৈছে মই আপুনি বিশ্লেষণ কৰিব ডেফিনেটলি আহিম মই অকণ প্ৰাণজিৎ শইকীয়াৰ ওচৰলৈ গৈছোঁ। প্ৰাণজিৎ শইকীয়া, আপুনি এই হঠাৎ অসমৰ যুৱক যুৱতীৰ আলফা গমনটো আপুনি কিদৰে বিশ্লেষণ কৰিব? প্ৰথম কথাটো আপোনালোকক কৈছোঁ যে বৰ্তমান বা 47ৰ পিছৰ পৰাই কোনোখন চৰকাৰৰ মাজত বিশেষকৈ এতিয়া আজি চৰকাৰখনৰ ওপৰত যুৱ প্ৰজন্মৰ কোনো ধৰণৰ আস্থা বিশ্বাস নাই। তেওঁলোকৰ কাৰ্যকলাপে ইয়াক প্ৰমাণ কৰি দিছে। এইকাৰণে প্ৰমাণ কৰি দিছে যে বিগত আন্দোলনবিলাকত গণমাধ্যমত ছাত্ৰ সন্থায়ো আন্দোলন কৰিছিল, সেইখিনি মানুহে আকৌ আন্দোলন কৰিবলৈ বাধ্য হৈছে একেটা দাবীতেই, অস্তিত্ব ৰক্ষা। দ্বিতীয় কথাটো হ'ল অস্তিত্ব ৰক্ষাৰ আমাৰ জাতীয়তাবাদৰ দলৰ নেতা মানে প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হ'ল, ৰাষ্ট্ৰীয় দলৰ হৈও যদি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছে, তেওঁৰ জাতীয় চেণ্টিমেণ্টটো ইয়াত এই বিগত যি 2-2.5 বছৰ হ'ল ইয়াত তেওঁ দেখাব পৰা নাই। তেওঁ এটা মানে পুতলা হৈ গৈছে। আমি ভবাত ল'ৰাখিনি কিয় গৈছে ইমানখিনি পৰ্যায়ত? চাওক, প্ৰথম কথাটো হ'ল আলোচনাৰ নামত প্ৰক্ৰিয়া এটা 2010ৰ পৰা চলিছে। আজিৰ তাৰিখলৈ এই আলোচনাটো শেষ কৰিব পৰা নাই। আমাৰ যিখিনি ল'ৰা ডেজিগনেটেড কেম্পত আছে সেই ল'ৰাখিনিৰো এতিয়া আমাৰ ওপৰত বিশ্বাস নাই যে আমি আকৌ কাৰোবাৰ লগত কিবা এই আগৰ মানে ছাত্ৰ নেতা বা যিবিলাকে ৰাষ্ট্ৰীয় যন্ত্ৰৰ লগত মিলা মিছা কৰিলে সেনেকুৱা আমি আকৌ কৰিছোঁ নেকি? এতিয়া গ্ৰাছৰুট লেভেলৰ ল'ৰাৰ আমাৰ ওপৰত বিশ্বাসটো কমি গৈছে। এইকাৰণে কমি গৈছে যে এটা সমস্যা সমাধান কৰাৰ কাৰণে ইমানখিনি সময় নি গোটেই জাতিটো চাওক মোক ইমান দিন ৰাখে থকা মানে কি মোৰ বলটো পৰি গৈছে বুলি ভাবিছে। কিন্তু চৰকাৰে যদি ভাবিছে যে আলফাৰ বল পৰি গৈছে, ব্যক্তিগতভাৱে যে প্ৰাণজিৎ শইকীয়াৰ বলটো কমিছে, ডেজিগনেটেড কেম্পত থকা ল'ৰাখিনিৰ বলটো পৰিছে বুলি ভাবিছে, সেইটো ভুল। আলফাৰ বলটো পৰা নাই। আলফাৰ বলটো পৰা নাই কাৰণে মই আপোনাক এইখিনিত দুটা কথা ক'বলৈ লৈছোঁ যে বৰ্তমান চৰকাৰে নিজৰ এই জাতিৰ সমস্যাবিলাক সমাধান কৰিবলৈ বাদ দি তেওঁলোকে ইয়াতে নিম্ন বৰ্ণ উচ্চ বৰ্ণৰ যিটো ভাৱ ইয়াতে দেখাই দিছে, যিটো আমাৰ নৰ্থ ইষ্টত নাই। বাহিৰত আপুনি চাওক, বাহিৰৰ কিছুমান ৰাজ্য আছে, মই নকওঁ ৰাজ্যবিলাকৰ নাম, তাতে নিম্ন বৰ্ণৰ মানুহৰ উচ্চ বৰ্ণৰ মানুহৰ ঘৰৰ আগেদি যাব নোৱাৰে, মানে মটৰচাইকেল চলাই যাব নোৱাৰে, ঘোঁৰাত উঠি বিয়া কৰাব নোৱাৰে, সেই বস্তুবিলাক টিউবৱেল চুব নোৱাৰে। সেই বস্তুবিলাক এতিয়া বৰ্তমান চৰকাৰে আনি আমাৰ ইয়াত দিবলৈ কৈছে যে হিন্দু 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 হিন্দু। অসমত অকল হিন্দুৱে আছে নেকি? শিখ আছে, মুছলিম আছে, খ্ৰীষ্টান আছে, বিভিন্ন সমন্বয়ৰ আমাৰ এইটো আমাৰ গুৰুজনাই কৈ থৈ গৈছে, এইটো আমাক দেখাই থৈ গৈছে। সেইখিনি নকৰি কি কৰিছে তেওঁলোকে হিন্দুত্ববাদত গৈছে। তৃতীয় কথাটো কৈছোঁ, এই ল'ৰাখিনিৰ যে ইয়াতে দেখিছে যে গণমাধ্যমৰ যিটো আন্দোলন এইটো কৰি লাভ নাই। ছাত্ৰ সন্থাই এইটো দেখালে একো কৰিব নোৱাৰিলে। তেওঁলোকৰ 6 বছৰীয়া আন্দোলন এতিয়া আন্দোলন শেষ হৈ গ'ল, চুক্তি হ'ল, মানে চুক্তি ৰূপায়ণ কৰিবলৈ এতিয়া 32 বছৰ 33 বছৰ হৈ গ'ল নহয় জানো? দ্বিতীয় কথাটো হ'ল যে আমাক নিবনুৱাৰ সমস্যাটো যিমান বেছি হৈছে, এই নিবনুৱা সমস্যা মই আপোনাক ডাঙৰীয়া এটা কথা কৈছোঁ যে ভাৰতৰ মই ঠিক একজেক্টলি মানে এছিয়াৰ ভিতৰতে হয়তো হ'ব, কিন্তু ভাৰতৰ প্ৰথম তেলৰ পুংটো হ'ল ডিগবৈ। ডিগবৈৰ এই তেলৰ পুংটোত কিমানজন আমাৰ অসমীয়া মানুহক প্ৰশিক্ষণ দি তাত কামত লগালে। ঠিক আছে, আমি সেইটো বিষয়ে আহিম অকণমান আপোনাৰ ওচৰত আকৌ এবাৰ গৈছোঁ। আপোনাৰ হাতত যিখিনি খবৰ আছে, যদিও আপুনি অসমৰ নাই, কিন্তু আপুনি খবৰ আছে আপোনাৰ হাতত এই বিষয়ত। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ হাতত কি তথ্য আছে, কিমান যুৱক যুৱতী যোৱা বুলি আপুনি জানিব পাৰিছে? যোৱা 2 বছৰত চব মিলাই যায় আমাৰ এই অনুপ চেতিয়া কোৱাৰ দৰে মানুহ যোৱা নাই আৰু ইমান বেছি সংখ্যা নহয়। আৰু নামনি অসমৰ পৰা বৰ বেছি ল'ৰা যাব পৰা হোৱা নাই, যাবলৈ ধৰাও নাই, কাৰণ অলপ পৰিস্থিতিটো বদলি হৈছে এতিয়া। কিন্তু বেছি যিটো দেখা গ'ল, বহু সংখ্যক ল'ৰা যিখিনি গৈছে, এইটো এই আপোনাৰ আপাৰ আছামৰ যি 4টা ডিষ্ট্ৰিক্টৰ কথাটো মই কৈছোঁ। আৰু তাৰ ভিতৰতো বিশেষকৈ দেখা গৈছে যে
উইদাউট মিনিং এনি অফেন্স মাটাক মৰাণ কমিউনিটিৰ ল'ৰা হয়তো 2জন টপ লিডাৰ যি এতিয়া ছাৰ্ভাইভ কৰি আছে ম্যানমাৰ বা চাইনাত পৰি আছে তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয় বা তেওঁলোকৰ ফলোৱাৰ্ছ হিচাপে হয়তো যাবলৈ ধৰিছে আৰু এক নম্বৰ হ'ল এটা কথা আছে যে নিবনুৱাৰ সমস্যাটো আমাৰ যিটো আছে সবেইটো স্বীকাৰ কৰিব যে আমি যি হাৰত কম কৰিব পৰা হ'ব লাগিছিল এইটো হোৱা নাই চাকৰি দিব পৰা হোৱা নাই স্কিল ডেভেলপমেণ্টৰ প্ৰগ্ৰামটো লোৱা হ'ল কিন্তু আমি মানুহক কনভিন্স কৰিব নোৱাৰিলোঁ পাৰচেপশ্যনটো আমি মেনেজ কৰিব নোৱাৰিলোঁ অৱধাৰণা পৰিৱৰ্তন কৰিব নোৱাৰিলোঁ যেনে নিজে কামবিলাক শিকি পেলাইও কিবা এটা কৰিব পাৰি জীৱিকা উপাৰ্জন কৰিব পাৰি প্ৰায়বোৰ যিখিনি ল'ৰা গৈছে এই গোলাঘাটৰ ল'ৰা বা তাৰ লগত যিটো হয় তেওঁলোকক বাদ দিলে বেছিভাগে ল'ৰা দুখীয়া ঘৰৰ ল'ৰা আছে যদি চাকৰি নাপায় কোনো এটা ব্যৱস্থাপন নাপায় তেতিয়া উপায় নাই তেতিয়া এটা ইজি মানিৰ এটাও কনচেপ্ট আছে তাৰ লগতে যদি দেশভক্তিৰ কথাটো তাক মিলাই দিব পাৰে আছুৰ যিজন যুৱক গ'ল আছুৰ নেতা তেওঁ হয়তো এনেকুৱা ধৰণৰ কথা হৈ গৈছে তেওঁৰ ইমান বেছি নাই কিন্তু সি চাকৰি বিচাৰি 5বাৰ ট্ৰাই কৰিছে বুলি এটা খবৰ আহিছে আৰু এটা কয় এই ল'ৰাজনৰ মাধ্যমেৰে যিটো এতিয়ালৈকে খবৰ আহি আছে কনফাৰ্ম 100% হোৱা নাই প্ৰায় 20-22জন ল'ৰা গৈছে এজন দুজন সি অকলে গ'ল তাক ফলোয়িং দ্যাট তাৰ লগত তাক ভাল পোৱা বা তাৰ গোষ্ঠীৰ যিটো ল'ৰা আছিলে এতিয়ালৈকে যিটো মতাত খবৰ আহিছে তাৰমতে 20-22জন ল'ৰা গৈছে কনফাৰ্মেশ্যনটো পুলিচৰ পৰা পিছতে আহিব যেতিয়া ফিজিকেল ভেৰিফিকেশ্যন কৰিব পৰা যাব শেহতীয়াভাৱে যিকেইজন যুৱক যোৱাৰ খবৰ আছিল এতিয়া যুৱতী যোৱাৰ খবৰ আহিলে এজনী 16 বছৰীয়া কিশোৰী এইটোতো আৰু যেতিয়া যুৱ প্ৰজন্মৰ কথা ক'লে অসমত এইটো দেখা গৈছে যে অকল খালি ল'ৰাই যে আগভাগ লয় সেইটো নহয় আমাৰ এই ক্ষেত্ৰত আমাৰ অসমৰ আগৰ পৰা এটা আছে যে ছোৱালীকেইটা একেই ধৰণে ওলাই আহে একে ধৰণে সাহসী বা একেধৰণে আৱেগিক হৈ দেশৰ কাৰণে ওলাই আহে বুলি খোজে আনঠাই নিচিনা নহয় কাৰণ ইমান যেটো ডিফাৰেন্স আমি ইয়াত নামানো যে আমি যে যথেষ্ট সম্মান দি ৰাখো সেইটো এটা সোশ্যাল যেটো আমাৰ টেক্সচাৰ আছে তাৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু এটো বস্তুটো যেটো ট্ৰেইনটো লৈছে যদি হিচাপ কৰি দেখা যায় প্ৰায় 60-70 এক বছৰ ডেৰ বছৰ ভিতৰত গৈ পাইছে আমি এই খণ্ডত আৰু অধিক আলোচনা কৰিম আলফা গমনৰ আৰু অন্য কিবা কাৰকো আছে এই বিষয়ে আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰবতি আহিছো প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ বিচাৰিছো এটা বিশেষ প্ৰসংগলৈ কিহৰ কাৰণে আলফাগামী হৈছে অসমৰ যুৱক যুৱতী এই খণ্ডত আলোচনা কৰি আছো হিৰণ্য শইকীয়াৰ ওচৰলৈ গৈছো হিৰণ্য শইকীয়া মই এই কথা জানিব বিচাৰিম শেহতীয়াকৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা শেহতীয়াভাৱে এটা খবৰ হঠাৎ ওলাই গ'ল যে পৰেশ বৰুৱা কিবা এটা দুৰ্ঘটনাত ঢুকাইছে সেই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল কিন্তু তাৰপিছত দেখিছোঁ যে আলফালৈ কিন্তু যোৱা যুৱ যুৱতীৰ সুতটো কমা নাই যদিও আলফা ফালৰ পৰা এটা স্পষ্টীকৰণ দিছে পৰেশ বৰুৱাই কোৱা নাই কিন্তু তাৰ আলফালৈ যোৱা যুৱ যুৱতীৰ সংখ্যা কিন্তু কমা নাই কি ক'ব গোটেই ঘটনাটো সন্দৰ্ভত কি ক'বলগীয়া আছে চাওক যিকোনো এটা জায়গাত যেতিয়া সহস্ৰ সংগ্ৰাম আৰম্ভ হয় আৰ্ম ইনচাৰ্জেঞ্চি হয় তাৰ কিছুমান ছ'চিঅ' ইকনমিক পলিটিকেল ফেক্টৰ্ছ থাকে অৰ্থ সামাজিক ৰাজনৈতিক কিছুমান ফেক্টৰৰ কাৰণে এটা আৰ্ম ইনচাৰ্জেঞ্চি হয় কোনো ল'ৰা ছোৱালীয়ে ঘৰৰ যিটো তাৰমানে সেইটো এৰি পেলাই জংঘলত গৈ তাত যিটো কষ্টৰ লাইফ আমি যিবোৰ শুনিছোঁ তাৰমানে ম্যানমাৰৰ পৰা অহা যিবোৰ কষ্ট লাইফ য'ত নেকি আপুনি যিকোনো সময়ত মৰিব পাৰে যিকোনো সময়ত আপুনি বেমাৰ মানে শত্ৰুৰ গুলি খাই মৰিব পাৰে আপুনি যিকোনো সময়ত তাত মখলং বেমাৰ বুলি এটা আছে সেইটো হৈ পেলাই মৰিব পাৰে আৰু তাতে খাদ্যৰ নাটনি ইমানেই যে আপুনি নাখায়ো পেলাই মৰিব পাৰে দুৰ্গম প্ৰান্ত তো এনেকুৱা এটা মানে পৰিৱেশত যে আমাৰ ইয়াৰ পৰা যিখিনি ধৰি লওক ল'ৰা ছোৱালী গৈ আছে আৰু এইটো এতিয়া নহয় এইটো আপোনাৰ 85-86 পৰা আৰম্ভ হৈছে আজি 2018 চন হৈছে তো এইটো এটা মানে কেইদিনমান আগৰ ঘটনা নহয় আৰু 90ৰ পৰা যিটো তাৰমানে কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন আৰম্ভ কৰিলে ভাৰত ৰাষ্ট্ৰই আলফাক বেন কৰি তেতিয়া প্ৰায় 10,000ৰ ওপৰত ল'ৰা শ্বহীদ হৈছে আৰু হাজাৰ হাজাৰ ঘূণীয়া হৈছে আৰু হাজাৰ হাজাৰ আপোনাৰ চাৰেণ্ডাৰ কৰিছে তৎসত্ত্বেও তাৰমানে এই মুভমেণ্টটো চলি থাকিল তাৰমানে এইটোৱে বুজাইছে যে অসমৰ পৰিস্থিতি তাৰমানে বিশেষ এই যিটো ছ'চিঅ' পলিটিকেল চিটুৱেশ্যনৰ পৰা যিটো তাৰমানে আলফাৰ এই সশস্ত্ৰ তৎপৰতা বা সংগ্ৰামটো আৰম্ভ হৈছিল তাৰমানে তাৰ কোনো পৰিৱৰ্তন যোৱা 30 বছৰত একো হোৱা নাই তাৰমানে বিদেশীৰ আগ্ৰাসন হৈয়ে আছে অসমৰ
অৰ্থ সামাজিক যিটো তাৰমানে ধৰি লওক মানদণ্ডটো ওপৰলৈ যোৱা নাই আৰু অসমীয়া মানুহ সংখ্যালঘু হৈছে তো সেইকাৰণে তাৰ যিটো ভয় সেই নিৰাপত্তাটো যেতিয়ালৈকে ভাৰত ৰাষ্ট্ৰই দিব নোৱাৰে তাৰমানে অসমীয়া মানুহ বা যিকোনো খিলঞ্জীয়া মানুহক ৰাজনৈতিকভাৱে আমাক যদি সুৰক্ষিত কৰিব নোৱাৰে যদি আমাৰ ডেভেলপমেণ্ট নহয় তেতিয়াহ'লে এই প্ৰায় 40 বছৰ এটা সহস্ৰ সংগ্ৰাম ইমান সামৰিক দমন তাৰমানে 90ৰ পৰা যদি আপুনি চাই 1990ৰ পৰা 2018লৈকে প্ৰায় 28 বছৰ ইয়াত কিন্তু কেতিয়াবা বেছি হৈছে আলফা মুভমেণ্ট ডিভিজনতে সামৰিক দমনটো বাঢ়ি যায় আৰু কেতিয়াবা ধৰি লওক কমি যায় কিন্তু এতিয়ালৈকে মানে গোটেই অসমখন ডিষ্টাৰ্ব এৰিয়া এক্টৰ তলত আছে এইটো আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৰ্ক এতিয়াও ইয়াতে ধৰি লওক প্ৰয়োগ হৈ আছে আৰু আৰ্মি অপাৰেশ্যন চলি আছে কিন্তু মোৰ প্ৰশ্নটো আপুনি থাকি গ'ল পৰেশ বৰুৱা প্ৰসংগ মই আহিম আকৌ আপোনাৰ ওচৰত মই অকণমান প্ৰাণজিৎ শইকীয়াৰ ওচৰলৈ গৈছোঁ প্ৰাণজিৎ শইকীয়া আপোনালোকে সহস্ৰ সংগ্ৰামৰ পন্থা এৰি পথ এৰি আপোনালোকে ওলাই আহিছিলে আজি আকৌ পুনৰ অসমৰ যুৱ যুৱতী আলফামুখী হৈছে পুনৰ সহস্ৰ সংগ্ৰামৰ পথলৈ গৈছে এই কথাটো আপুনি কিদৰে বিশ্লেষণ কৰিব কিমান দূৰ যুক্তিসংগত হৈছে প্ৰথম কথাটো হ'ল সহস্ৰ সংগ্ৰাম এৰি অহা মোক এৰেষ্ট কৰিছিলে বাংলাদেশত মই সেইটো ক্লিয়াৰ কৰি দিছোঁ মই এৰি অহা ঠিক আছে আপোনালোকৰ যিখিনি আছে এইখিনিত বৰ ভাল কথাটো ক'লে যে এই মানুহখিনিও নাহিলেহেঁতেন যেতিয়া অসমৰ বিভিন্নটা দল সংগঠনে এটা প্ৰেছাৰাইজ কৰিলে যে আলোচনাৰ মাধ্যমে কিবা এটা হ'ব এই কথাটো কোৱাৰ পিছত যেতিয়া আলোচনাত বহিল আজি 8 বছৰ হ'ল ইয়াত একো ৰিজাল্ট পোৱা নাই সেইকাৰণে অসমৰ বৰ্তমান যিমানখিনি যুৱ প্ৰজন্ম গৈছে ছাৰে এটা কথা কৈছিলে মই কথাটো মানি ল'ব পৰা নাই যে অসমৰ যিমানখিনি মানুহ গৈছে অসমীয়া মানুহখিনি বেছি আৱেগিক এইটো মই কেতিয়াও মানি নলওঁ জাতিটোৰ কাৰণে জাতিটো ধৰি ৰখাৰ কাৰণে অসমৰ মানুহখিনি ইয়াৰ আগতেও আজি যিমানখিনি কৰিছে আছু মুভমেণ্টত যদি চাই তেতিয়া প্ৰত্যেক ঘৰৰ মানুহে ওলাই আহিছিলে ৰাস্তাত এইটো হ'ল প্ৰথম কথা দ্বিতীয় কথাটো হ'ল ইয়াত পৰিৱেশৰ কথা কৈছে যোৱা ল'ৰা ছোৱালীবিলাকৰ পৰিৱেশ যোৱা ল'ৰা ছোৱালীৰ পৰিৱেশ খাবনে নাপায় অসমৰ মানুহ নমৰে অসমত ইমানখিনি ৰিচোৰ্চ আছে গতিকে এই পৰিৱেশৰ ওপৰত দোহাই দি গভৰ্ণমেণ্টে যদি কয় যে পৰিৱেশৰ ওপৰত দোহাই দি ল'ৰা জংঘললৈ ইজি মানি আনিবলৈ গৈছে সেইটো মই বিশ্বাস নকৰোঁ কাৰণ আমাৰ নিচিনা মানুহবোৰ তেনেকুৱা ক্ষেত্ৰত যোৱা নাছিলোঁ দ্বিতীয় কথাটো হ'ল এই যে গোটেই ল'ৰাবিলাক গৈছে যে জাতিটোৰ ওপৰত টান আছে যে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰখন দেখিছে যে এখন যদি ফল হ'ব জাতিটো একো নাথাকিব গতিকে জাতিৰ অস্তিত্ব সংকট ভোগ কৰি এই ল'ৰাখিনি ভাবিছে যে নহয় আমাৰ আৰু বিকল্প একো নাই অস্ত্ৰ মানে নধৰি আমি আছু মুভমেণ্ট কৰিলোঁ কিবা কৰিলোঁ বহুত কিবা হ'ল গতিকে অস্ত্ৰৰ বাদে বিকল্প একো নাই বুলি ভাবিয়ে আজিৰ তাৰিখত ল'ৰাবিলাক জংঘললৈ গৈছে কিন্তু মই সেইকাৰণে মই এই কথা ক'ব বিচাৰোঁ আপুনি যদিও কৈছে আপুনি এই কথাও স্বীকাৰ কৰিব লাগিব যে বহুতে কিন্তু সেই পন্থা এৰি আত্মসমৰ্পণ কৰিছে আপুনি নাই কৰা আপোনাক বাৰু বাংলাদেশত গ্ৰেপ্তাৰ কৰিছে কিন্তু এনেকুৱা বহু হাজাৰ যুৱক আছে যিসকলে মুকলি পথ মানে ইয়াৰ সেই সংগ্ৰামৰ পথটো এৰি আহিছে গতিকে আকৌ আমাৰ ল'ৰা যুৱক যুৱতী গৈছে এই পথত কিমান দূৰ উচিত অনুচিত কিদৰে বিচাৰ কৰিব চাৰেণ্ডাৰ কোনে কৰিছে যিখিনি মানুহৰ জাতিৰ চেতনাটো নাই তেওঁলোকে আগৰ পৰাই এটা ব্যৱসায়িক মটিভ লৈ গৈছে হয়তো বাকী পৰেশ বৰুৱা ছাৰ আজিলৈ তাৰিখলৈ চাৰেণ্ডাৰ কৰিছে নেকি এজনৰ নাম কৈ নহ'ব নহয় মই ছাৰ মই শেষ হোৱা নাই মই বহুতখিনি কথা টিভিত ক'ব নোৱাৰোঁ মই নাম ধৰি ক'ব পাৰোঁ কোনে কেনেকৈ কি আহিছে কাৰণ মই অলপ জড়িত কৈ দিয়ক ক্লিয়াৰ হৈ যাওক জাতিটো কিয় পেণ্ডুলামত ৰাখি থৈ দিয়ে বহুতখিনি কথা তেনেকৈ আছে যিটো আজি যিটো প্ৰক্ৰিয়া চলি আছে ছাৰ কথাখিনি মোৰ শেষ হ'বলৈ যাওক তাৰপিছত আপুনি কওক চব কথা ক'ব নোৱাৰি আপুনি মোৰ কথাখিনি শেষ হ'বলৈ দিয়ক তাৰপিছত কওক আপুনি কৈছে যে এজনৰ কথা নহয় তেতিয়াহ'লে জংঘলত অকল পৰেশ বৰুৱা ছাৰে নাই এইটো ঠিক আছে লিডাৰশ্বিপৰ কথা তুমি যিটো গ্লৰিফাই কৰিবলৈ লৈছিলে এইটোৰ কাৰণে কৈছো যিখিনি 2জন ল'ৰা এসপ্তাহ আগতে গৈছিলে এইখিনি ঘৰৰ এইখিনি পৰিয়ালৰ মানুহ মাকৰ কথা বাকীখিনিৰ কথা শুনিছে আগৰ দিন আছিলে তেতিয়া আৱেগৰ এটা স্থিতি আছিলে মানুহৰ এটা বিশ্বাসৰ এটা পৰিস্থিতি আছিলে যে এজন ল'ৰা আজি উলফাত গৈছে গাঁৱৰ মানুহে অলপ আপোনাক ছাৰ মই এতিয়া আজিৰ তাৰিখত কান্দি আছে কৈ আছে যে মাৰ ল'ৰাটো ঘূৰাই দিব লাগে আমাৰ ল'ৰাটো কামত যাব লাগে হেৰি নাই মানে পৰিস্থিতি বদলি আপুনি ডেজিগনেটেড কেম্পৰ কাৰণে মানুহ আনিছিল বুলি স্বীকাৰ কৰিলে এই মাত্ৰ আপুনি আনিছে এই ডেজিগনেটেড কেম্পত থাকি ল'ৰাটো চিকিৎসাহীনভাৱে যে মৰিল
2-3টা ল'ৰা চিকিৎসাহীনভাৱে মৰিছে তাৰপিছত আপুনি কেইটা টকশ্ব' কৰি কৈছে যে এইখিনি ল'ৰা আপোনাৰ মানে প্ৰপাৰ্টি নাপালে ডেজিগনেটেড কেম্পৰ নিয়ম হোৱা নাই আপুনি তেতিয়া কিয় ওলাই নাহিলে ল'ৰা আহি চাৰেণ্ডাৰ কৰিব লাগে ল'ৰাক আপুনি আজি ওপৰৰ পৰা আহি কৈছে ল'ৰা জংঘলৰ পৰা ওলাই আহক ল'ৰা জংঘলৰ পৰা ওলাই অহা ল'ৰাখিনিৰ কি হৈছে আপুনি অকণমান আগত এনেই কৈছিলে যে স্কিল ডেভেলপমেণ্টৰ যিবিলাক কাম কৰিবলৈ যোৱাই নাই আপোনালোকে না মই বুজিলোঁ কিন্তু মই প্ৰশ্নটো এই কথাটো সুধিব খুজিছোঁ যে আমি দেখিবলৈ পাইছোঁ যে হাজাৰ হাজাৰ যেনেকৈ নহওক ওলাই আহিলে জংঘলৰ পৰা ওলাই বহুত যুৱক যুৱতী ওলাই আহিলে এতিয়া আকৌ গৈছে গতিকে এই গোটেই বস্তুটোৱে আমাক ৰাজ্যখনৰ আকৌ অস্থিৰ অৱস্থালৈ ঠেলি পঠিয়াব নেকি ভুল কথা অস্থিৰ অৱস্থাটো গভৰ্ণমেণ্টখনে ঠেলি পেলাইছে গভৰ্ণমেণ্টখনে যদি আমাক সুস্থিৰ কৰি ৰখাৰ চেষ্টাই কৰিলেহেঁতেন আছু মুভমেণ্টৰ আন্দোলনটো ইমান দিন নালাগে আমাৰ আন্দোলনটো আমাৰ যিটো আলোচনা চলি আছে এই 7 বছৰ লাগে নেকি এতিয়ালৈকে কোনো ফল ওলোৱা নাই বুলি নাই ওলোৱা ঠিক আছে আমি এই বিষয়ে এই প্ৰসংগত আৰু অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু মই তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগেত এটা বস্তুৰ বা এটা প্ৰসংগৰ উত্তৰ বিচাৰিছোঁ সেয়া হৈছে হঠাৎ কিহৰ বাবে অসমৰ যুৱক পুনৰ আলফাগামী হৈছে মই ষ্টুডিঅ' আলোচনাৰ মাজলৈ যোৱাৰ পূৰ্বে ইতিমধ্যে মই পুনৰবাৰ জাগুনলৈ যাব বিচাৰিছোঁ জাগুনৰ পৰা আমাৰ সাংবাদিক উৎপলে এখন প্ৰতিবেদন পঠিয়াইছে চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যিজন যুৱক সেই যুৱকজনৰ ঘৰৰ পৰিৱেশ যুৱকজনৰ ঘৰৰ মানুহে কি কয় এই যুৱকজনৰ শেহতীয়াকৈ তেওঁ হৈ থকা সন্ধানহীন হৈ থকা সন্দৰ্ভত সেয়া জানিব বিচাৰিছোঁ উৎপল কি ক'বা কি জনাবা কৰিশ্মা মেছৰ পিছত আন এক সন্দেহজনক চৰিত্ৰ আপোনালোকৰ সন্মুখত আমি এইবাৰ প্ৰকাশ কৰিবলৈ লৈছোঁ আমাৰ যি আজি গ্ৰাউণ্ড জিৰ' পৰা আমি যিখিনি আচলতে তথ্য সংগ্ৰহ কৰিবলৈ আহিছোঁ আন এখন ঘৰ একেবাৰে এতিয়া অকলশৰীয়া এখন ঘৰ মই প্ৰথমতে দেখুৱাই লৈছোঁ কৰিশ্মা মেছৰ ঘৰখন কেইটামান মুহূৰ্তৰ পূৰ্বে দেখুৱাই আহিছিলোঁ য'ৰ পৰা ইতিমধ্যে মাতৃ আৰু ভাতৃয়ে বেলেগ স্থানলৈ ঘৰ স্থানান্তৰিত কৰিবলগীয়া হৈছে তাৰ পিছত একেখন গাঁৱৰে সেই যিখন 2 নং ফানেং গাঁও সেই জাগুন অঞ্চলৰ 2 নং ফানেং গাঁৱৰ অসম অৰুণাচল সীমান্তৰ এই যিখন ঘৰ এইখন ঘৰ হৈছে চন্দ্ৰ বুঢ়াগোহাঁই আমি ঘৰখন দেখুৱাই আছোঁ চন্দ্ৰ বুঢ়াগোহাঁই এইখন ঘৰৰ পৰা আজি ঠিক 1-1.5 মাহমানৰ আগত 1.5-2 মাহমানৰ আগত এইখন ঘৰৰ পৰা চন্দ্ৰ বোলা সেই যিজন যুৱক সেই যুৱকজন ইয়াৰ পৰা নিৰুদ্দেশ হৈছে হঠাৎ এই যুৱকজন জনপ্ৰিয় এই যুৱকজন ইয়াৰ পৰা কিয় গুচি যাবলগীয়া হৈছে মই তেখেতৰ পৰিয়ালৰ লোকৰ লগত প্ৰথম কথা পাতি ল'ম তাৰপিছত আৰু কথা অৱতাৰণা কৰিবলৈ যত্ন কৰিম চন্দ্ৰ যাক আচলতে ইয়াত তাক সিং বুলিয়ে সকলোৱে জানে আপোনাৰ নিজৰ ভাতৃ আছিলে মোক যোৱাৰ আগৰ সময় লাগে আপোনালোকৰ লগত কি কথা বতৰা পাতিছিলে তাৰ মনটো কেনেকুৱা ধৰণৰ হৈ থাকে সেই যোৱাৰ আগে মনটো বহুত ভাল আছিলে বহুত ফূৰ্তি কৰি আছিলে যেতিয়া তাৰ ঘৰটোত বহি থাকে সি বাঁহী বজায় ফূৰ্তি কৰে গান গায় ওচৰ চুবুৰীয়াও চবেই শুনে চবেই কথা পাতে কি কৰিছ বুলি ক'লে মই ফূৰ্তি কৰিছোঁ বুলি কয় কিন্তু মনৰ কথা কাৰো আগত খুলি নক'লে কি ভাৱ লৈ আছিলে কি কাম কৰিছিলে একো নক'লে কাকো মোকো কোৱা নাই বিশেষকৈ মোক একো নক'লে মই সুধিলে মানে কয় ফূৰ্তি লাগিছে আকৌ বজাইছোঁ কেতিয়াবা যায় মোৰ ওচৰলৈ ভাত আছে নে মোক ডাঙৰ বাই বুলি মাতে দেই ভাইটিয়ে ডাঙৰ বাই ভাত আছে নেকি বুলি সোধে কেতিয়াবা আছে বুলি কওঁ কেতিয়াবা নাই বুলি কওঁ অসময়ত সুধিলেনো কোনে ভাত দিব পাৰিব তেতিয়া মানে থাকিলে খাই আহে নাথাকিলে নাখায় গুচি আহে নিজৰ ঘৰতো বনাই মেলি খায় সেইদিনা চৰকাৰ ঘৰৰ মানুহ আহিলে চৌ বাতি কাঁহী বাতি তাৰ যিমান বস্তু আছিলে গোটেইখিনি মোক সমজাই দিলে সমজাই দিয়াৰ পিছত মই ঘৰলৈ লৈ গুচি গ'লোঁগৈ এতিয়া বৰ্তমান তাতো একো মই সম্ভেদ পোৱা নাই মই ওচৰ চুবুৰীয়া লোকসকলক দেখুৱাইছোঁ বাইদেউ ল'ৰাজনক মুখত কেতিয়াবা কিবা কিবি এনেকুৱা শব্দ শুনিছিল লাগে নাই আমি শুনা নাই তেনেকৈ কেনেকুৱা আছিলে এনেই ভালে আছিলে গাঁৱত এতিয়া সি কাম বন কৰি এনেকৈ ঘূৰি ফুৰে আজি দুদিনমান বেলেগত কৰিগৈ দুদিনমান গাঁৱতো থাকে তেনেকৈ তাকতো আমি ভালকৈ তাক মানে কথা পাতিবলৈ নাপাওঁৱে তাৰ সময়ে নাই তেনেকুৱাকৈ বিজি থাকে গাঁওখন কি গাঁও বুলি কয় এইখন গাঁও 2 নং ফানেং গাঁও হয় পুলিচ আহি আপোনালোকৰ ঘৰত সোধপোছ কৰিছিলে নেকি আমাক সোধপোছ কৰা নাই মানে বায়েকক মাতিলে আৰু আমাৰ মানুহজনক এনে মাতি কিনে সুধিলে আৰু এই গম পোৱা নেকি তেখেতৰ কথাটো আমি ক'লোঁ মানুহজনে ক'লে গম নাপাওঁ তেনেকৈ একোতো আমি গম পোৱা নাই আৰু আমাক কৈও যোৱা নাই সেইটো কাৰণে সেনেকৈ বুলি ক'লে আৰু চন্দ্ৰৰ ছবি মোৰ সতীৰ্থ ঋতুৰ কেমেৰাত এই মুহূৰ্তত ঋতুৱে আমি বাতৰি পৰিৱেশন কৰিব লগা হৈছিল এইখন দেখা পাইছে এইখন ছবিখন তেওঁ চন্দ্ৰৰ ছবি মোৰ সতীৰ্থ বিশ্বই আপোনালোকক দেখুৱাইছে আৰু এই চন্দ্ৰই 1.5 মাহৰ পূৰ্বে হঠাৎ অন্তৰ্ধান হৈছিল আৰু ইতিমধ্যে প্ৰায় খাটাং হৈছে যে চন্দ্ৰ ইতিমধ্যে নিষিদ্ধ ঘোষিত সংগঠনৰ
যোগদান কৰিছে এই কথাটো প্ৰায় চৰ্চালৈ আহিছে মই আকৌ আপোনাৰ ওচৰলৈ গৈছোঁ মই এই কথাটোকে মই বাৰম্বাৰ সুধি আছোঁ যে আচলতে আকৌ আলফাৰ লৈ পেলাই যোৱা এই কথাটোৱে অসমত পুনৰবাৰ সশস্ত্ৰ বিদ্ৰোহৰ উকমুকনি সৃষ্টি কৰিছে নেকি আৰু এই কথাটোৱে আমাৰ ৰাজ্যখনক পুনৰ এবাৰ অশান্তিৰ মুখলৈ ঠেলি দিব পাৰে নেকি আপুনি কি ভাবে মই ভাবোঁ যে যদি এতিয়া যিটো স্পীডত বা যিখিনি সংখ্যাৰ ল'ৰাখিনি গৈছে এইখিনিক লৈ পেলাই বৰ ডাঙৰ যে ইনচিডেণ্ট হ'ব পাৰে ক'ব এইটোতো নহয় কাৰণ স্বীকৃতিটো অলপ কমি গৈছে সংগঠন হিচাপে বা কিবা এটা উপলব্ধি কৰিব পাৰিব এইখন যিটো 34 ইয়াৰ্ছ বা 35 ইয়াৰ্ছৰ যিটো হিষ্ট্ৰী চেষ্টা বা অপৰাধ বা যিখিনি আছে পুলিচৰ দমন যিখিনি কথা কৈছে মানুহ কিন্তু এট দ্য এণ্ড অফ দ্য ডে উপলব্ধিটো কি হ'ল এইটো নাই আৰু এতিয়াও টক্স যিহেতু শেষ হোৱা নাই তাৰপৰা কি ওলাব কি নোলাব এইটো আমি এতিয়া কমেণ্ট কৰিব নোৱাৰোঁ 1 নম্বৰ 2 নম্বৰ হ'ল যে ঘৰৰ মানুহ যিখিনি ল'ৰা গৈছে তেওঁলোকৰ যোৱাক কোনো গৌৰৱান্বিত অনুভৱ কৰাৰ নিচিনা হোৱা নাই এটি যেতিয়া ল'ৰাবিলাক এনেকৈ গৈছিলে ঘৰৰ মানুহে এটা অনুভৱ কৰিছিলে যে মোৰ ল'ৰা আমাৰ কাৰণে ওলাইছে গাঁৱৰ মানুহৰ হেৰি লৈছিলে আৰু এইটো আৰু ইমান বুলি ঠিক আছে কিন্তু আপুনি এই কথা ক'ব নেকি এই কথা ভাবে নেকি যে পৰেশ বৰুৱা আজি আলফাৰ আলোচনা হৈ আছে আলফাৰ আলোচনা কিবা এটা ফলাফল হয়তো ওলাব কিন্তু পৰেশ বৰুৱাক বাদ দি এই আলোচনাৰ যিটো ফল ওলাব সেই ফলটোৱে অসমলৈ স্থায়ী শান্তি ঘূৰাই আনিব আপুনি ভাবেনে নাই মানে সৰুখন এটা গ্ৰুপ থাকিয়ে যাব গ্ৰুপ থাকিলে যেনেকৈ 10জন 20জন গৈছে এইখিনি ল'ৰা যদি যায় অপৰাধৰ দেশৰ সেৱা নামক হওক যিকোনো কামতে অলপ অপৰাধমূলক ঘটনাটো বাঢ়িব কাৰণ একদম সশস্ত্ৰ বিদ্ৰোহৰ এটা স্থিতি এতিয়া নাহিব কাৰণ যিবিলাক মানুহ ওলাই আহিছে তেওঁলোকৰ ৰিয়েলাইজেশ্যন এটা কথা আছে মুঠতে হৈছে কি যিখিনি ল'ৰা ওলাই আহিলে আহি পেলাই চাৰেণ্ডাৰ কৰিছে বা মেইন ষ্ট্ৰীম জইন কৰিবলৈ বিচাৰিছে ছ'চাইটি তাক যেনেকৈ একচেপ্ট কৰিব লাগিছিলে তেনেকৈ সন্মান সহকাৰে তেওঁলোকক একচেপ্ট কৰা নাই এইটো এখেতৰ কথা মতে ধৰা যায় কেম্পত হয়তো যি ধৰণৰ এটা ব্যৱস্থা হ'ব লাগিছিলে কোৱাত কমিছে তাতে যিখিনি চাৰেণ্ডাৰ কৰা উলফাৰ লিডাৰ আছে তেওঁলোকৰ গাত দোষ আছে আৰু ব্যৱস্থাত জড়িত হৈ থকা মানুহৰ গাত দোষ আছে এইখিনি চাই পেলাই ক'ব পৰা যায় যে এজ উলফা দেশৰ কাৰণে কিবা এটা ডাঙৰ উপলব্ধি কৰিব পাৰিছে এইটো নোহোৱাৰ কাৰণে মই নাভাবোঁ যে 100-200 মানুহ যদি এতিয়া যায় তেওঁলোকে কিবা এটা ডাঙৰ ঘটনা কৰিব কিন্তু অশান্তিমূলক ঘটনা চলি থকাৰ এটা পৰম্পৰা যিটো স্থাপিত হৈছে এইটো চলি থাকে ঠিক আছে মই আহিম ভাগে মই অকণমান আগতে আচলতে তাৰ পূৰ্বে মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ এই আলোচনাৰ মাজলৈ ঘূৰি আহিম খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ মই পোনে গৈছোঁ আমাৰ হিৰণ্য শইকীয়া আছে মই হিৰণ্য শইকীয়া বাই কথা জানিব বিচাৰিছে মই অথনি এই প্ৰশ্নটো কৰিছিলোঁ যে পৰেশ বৰুৱাৰ প্ৰাসংগিকতা সন্দৰ্ভত কোনো মাজতে সংবাদ মাধ্যমত বাতৰি ওলাইছিল পৰেশ বৰুৱাৰ মৃত্যু হ'ল কিন্তু তাৰপিছতো আকৌ আলফাগামী হৈছে গোটেই বিষয়টোলৈ কি ক'ব বিচাৰে চমুকে চাওক ৰাজকোঁৱতে যেতিয়া আলোচনাত আহিল কাৰণ সেই গোটেই প্ৰক্ৰিয়াটোত মই জড়িত আছিলোঁ সক্ৰিয়ভাৱে সেই সময়ত আমি খুব মানে এইটোৱেই জোৰ দিছিলোঁ যে গোটেই সংগঠনৰ নেতৃত্ব একেলগত আলোচনাত বহে আমাক স্থায়ী সমাধান লাগে আৰু আমি এবাৰতে স্থায়ী সমাধান লাগে মানে ৰাজনৈতিক যি সমাধান হয় পলিটিকেল ছেটেলমেণ্ট যিটো হয় সেইটো আমাক লাগে কিন্তু সেই সময়ত এনেকুৱা এটা হ'লগৈ পৰ্যায় এনেকুৱা পালেগৈ মানে হাছিনা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফিনেন্স কৰি পেলাই তেওঁক ছাপৰ্ট দি পেলাই লৈ আহিছে আহোঁতে তেওঁলোকে ক্ৰেকডাউন কৰি পেলাই ৰাজকোঁৱতক ধৰি বান্ধি পেলাই গতাই দিলে আৰু পৰেশ বৰুৱা ম্যানমাৰ আকৌ তেওঁ য'ৰ পৰা আৰম্ভ কৰিছে তাৰ সেই ম্যানমাৰ জংগললৈকে তেওঁ গুচি গ'ল তো আমি সেই সময়ত কৈছিলোঁ যে নহয় আৰু তেওঁ অনুপ চেতিয়া তেতিয়া বাংলাদেশ জেলত আছিলে তো আমি ক'লোঁ যে সম্পাদকজনক আৰু সেনাধ্যক্ষজনক নোহোৱাকৈ এই আলোচনা কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে গভৰ্ণমেণ্টৰ যিহেতু শক্তি আছে জৰুৰী অৱস্থাত এটা আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে হয়তো মীমাংসা আনিব পাৰে কিন্তু সেইটোৱে অসমৰ কাৰণে কাম্য নহয় বা ৰাষ্ট্ৰৰ কাৰণে কাম্য নহয় অসমীয়া মানুহে কেতিয়াও ভবা নাই যে বস্তুটো মানে আধা হওক আমাক লাগে এটা স্থায়ী সমাধান কিন্তু সেই সময়ত দেখা গ'ল ৰাষ্ট্ৰই এনেকুৱা এটা কৰিলে যে পৰেশ বৰুৱাক বাদ দিয়া যাক ৰাজকোঁৱতটো আহিলে এই গ্ৰুপটো মেইন গ্ৰুপটোলৈ কামটো কৰিম কিন্তু আমি সেইটো কৈছিলোঁ নহয় পৰেশ বৰুৱাক কাৰণ পৰেশ বৰুৱা গোটেই সংগ্ৰামটো যদি ভালকৈ এনালাইচিছ কৰে ওচৰত আমাৰ জি এম চি আছে দেখিব যে গোটেই আলফাৰ যিটো শক্তি তাৰমানে ৰাজহাৰ বুলি যিটো কোৱা যায় সেইটো একচুৱেলি পৰেশ বৰুৱাই সেইটো ৰাজকোঁৱাই হওক সেইটো আপোনাৰ যোনেই নহওক ৰাজহাৰডাল পৰেশ বৰুৱাই হয় আৰু অসমীয়া মানুহৰ চেণ্টিমেণ্টটোৰ লগত পৰেশ বৰুৱাৰ মুখখনেই আলফাৰ লগত মানে এয়া হৈ আছে সংযোগ হৈ আছে
আৰু লাহে লাহে এনেকুৱা এটা হ'ল ৰাজখোৱাত অহাৰ পিছত আলোচনা যিটো কোনো ফল দেখা নাই আৰু পৰেশ বৰুৱাৰ এটা তাৰমানে ভাৰতীয় যিটো ব্যৱস্থাটোৰ যিটো অসমক শোষণ বা দমন বা বৈষম্য এই গোটেই বস্তুখিনিৰ বিৰুদ্ধাচৰণ কৰা এটা প্ৰতিবাদী সত্তা হিচাপে পৰেশ বৰুৱাৰ ব্যক্তিত্বটো তাৰমানে তেওঁলোকে ৰূপান্তৰিত হৈছে আৰু এটা অসমীয়া মানুহৰ কাৰণে এটা সাহসৰ তেওঁ প্ৰতীক হৈছে তো সেইকাৰণে এই যিটো চিম্বল অফ আপুনি কয় সাহস বা চিম্বল অফ ধৰি লওক প্ৰটেষ্ট তো সেই যিটো ব্যক্তিত্ব সেই এটা তেওঁ এটা চিম্বললৈকে গৈছে সেইটোৱে কিন্তু ধৰি লওক বহুতক আকৰ্ষণ কৰিছে আৰু আলফাত নগ'লেও কিন্তু সেই ৰেচপেক্টটো পৰেশ বৰুৱাক এতিয়াও অসমৰ মানুহে সেইটো দি আহিছে যাৰ ফলত নেকি তেওঁ মৃত্যু বাতৰি পোৱাৰ লগে লগে ধৰি লওক বহু মানুহ চিন্তিত হৈ গৈছিল আৱেগিক হৈ গৈছিল যে বহুতে কৈছিল যে আমাৰ আয়ুস লৈ পেলাই পৰেশ বৰুৱা জীয়াই থাকক তাৰমানে এইটোৰ পৰা প্ৰমাণ এইটোৱে হৈছে যে অসমৰ ৰাজনৈতিক নেতৃত্ব মোটামুটি ধৰি লওক আপোনাৰ ব্যৰ্থ হৈছে বিশেষকৈ এই সংগঠনে বিধেয়কখন যে জাপি দিব ওলাইছে মানুহ আৱেগিক হৈ পৰিছে আৰু এই যিটো জাতিৰ সংকট যিটো আহি পৰিছে সেইটোত বহুতে ধৰি লওক ভীতিগ্ৰস্ত হৈও এই ধৰি লওক আলফামুখী তাৰমানে হৈ আছে প্ৰবন্ধ হৈ আছে প্ৰাঞ্জিত শইকীয়া এতিয়া অলপ আগতে GMC বাছৰ যিখিনি কথা ক'লে সেই বক্তব্যত আপোনাৰ কিবা স্পষ্টীকৰণ ছাৰে যিখিনি কথা ক'লে যে আলফাত পৰেশ বৰুৱাৰ লগত যি 100-200 ল'ৰা আছে সেইখিনি দি দেশত হয়তো মানে তেখেতৰ মানে ভাষাত গজে গ'লে খুটাঘাটমূলক কিছু কাম হ'ব আদাৰৱাইজ অন্য একো কাম নহয় তেতিয়াহ'লে চৰকাৰে দেখোন বন্ধ সেইখিনি সেই 200 মানুহক যদি 200 মানুহৰ কাৰণে চিন্তা কৰি ইমান দিন হেৰি কৰি আছে সেইটো বন্ধ কৰি আলোচনা বেলেগ কাম কৰক চৰকাৰে যদি 200 ল'ৰাৰ কথা চিন্তাই নকৰে 200 ল'ৰা একো কৰিব নোৱাৰে বুলি হেৰি হৈছে ইমান চিন্তা কৰি কেলে আছে ইগনোৰ কৰক কথাবিলাক পৰেশ বৰুৱাৰ প্ৰাসংগিকতা আছেনে নাই 7 নৱেম্বৰত যেতিয়া মৰিল বুলি হেৰিয়ে সুবীৰ ভূমিকে ওলাই দিলে কথাটো সুবীৰ ভূমিকক মই লগে লগে প্ৰথম ফোনটো মই কৰিছোঁ তাক বোলে উল্টা পাল্টা কয় কথা অসমত নকবি মই এনেকৈ কৈছোঁ যে এনেকুৱা কথা কোৱাৰ যুক্তিযুক্ততা নাই মই মোক কোন টিভি কৈছে মই এইটো মৰা নাই আৰু আপোনালোকে তেতিয়া যদি 7 নৱেম্বৰ 8 নৱেম্বৰ যদি ছ'চিয়েল মিডিয়াবিলাক ফেচবুকে হওক হোৱাটছএপে যদি চাই কিমান মানুহ লাখ লাখ মানুহে আপোনালোকৰ মানে যদি চাই এইবিলাকতো পাব যে কিমান লাখ লাখ মানুহে পৰেশ বৰুৱাৰ প্ৰয়োজনীয়তা আছেনে নাই কৈছে আৰু তাৰপিছত ল'ৰা কিয় গৈছে বাৰে বাৰে একেটা বস্তু ল'ৰা কিয় গৈছে ল'ৰা কিয় যোৱা নাই এই কথাটো সোধক ল'ৰা এই কাৰণে গৈছে যে উন্নয়নৰ নামত কি কৰিছে আপুনি এটা দলৰ মানুহ তেখেতে সেই দলৰ মানুহৰ নিৰ্দিষ্ট কেইটামান চামচা কাম দি ৰাস্তা কেইটামান বনোৱাটো দেশৰ উন্নতি নহয় ইয়াত দেশৰ উন্নতি যদি বুলি ক'বলৈ যায় আমি জংঘলত যোৱাৰ কাৰণটো হ'ল সেইটোৱে যে দেশৰ উন্নতি নাই আমি চাইছিলোঁ যে এটা পৰিৱৰ্তন আছুৱে চাইছিলে এটা পৰিৱৰ্তন কিন্তু এতিয়া তাৰিখলৈতো হোৱা নাই এই যে পৰিৱৰ্তনটো আনিব লাগিলে যে ইয়াতে ইন দ্য কোম্পানী পৰিৱৰ্তন বুলি ক'লে এটা কোম্পানী বাহিৰৰ পৰা আনি ইয়াতে বহাই দিছে সেই কোম্পানীটো কি কৰিছে তেখেতসকলৰ নিজস্ব মানুহ ইয়াতে দিছে দি ইয়াৰে যিমানখিনি ৰয়েলিটি আছে তেওঁলোকে চাৰ্ভ কৰি দিছে অসমত একো উন্নয়নমূলক কামেই কৰা নাই গতিকে যদি উন্নতিৰ কথা কয় যে আমাৰ মানুহ হওক আমাৰ যিবিলাক প্ৰশিক্ষণ বা যদি কোনোবা এটা এই ফোনটো চলোৱাৰ যদি মোৰ যোগ্যতা নাই মোক ট্ৰেইনিং দিয়ক দি উঠি মোক এই ফোনটো চলোৱাৰ ব্যৱস্থা কৰি দিয়ক বাহিৰৰ পৰা আগৰ পৰা যিজনে চলাই আছে তেওঁক লৈ যাওক আমাৰ মানুহ কামত লগাই দিয়ক উন্নতি হ'লে নহ'লে মানুহে বন্দুক নধৰি কি কৰিব আৰু যদি দেশৰ উন্নতি মই ক'লোঁ নহয় এইটো হ'ল মূল কথাটো হ'ল যদি অসমৰ অস্তিত্বৰ এই যে বৰ্তমান যিটো নাগৰিক সংশোধনী আইনৰ যিটো ব্যৱস্থা NRCৰ যিটো মানে ভেকু ভাওনা চলাইছে গভৰ্ণমেণ্টৰ যিটো এই খেলা হিন্দু মুছলমানৰ আমাৰ বিভিন্ন এটা জাতি মানে ধৰ্মীয় গোষ্ঠী যেনেকৈ দেশখন লৈ গৈছে ইয়াত গণ্ডগোলটো কোনো আলফা স্বাধীনে আলফা চালফা ছাত্ৰ সন্থন বা বিভিন্ন সংগঠনে কৰা নাই এইবিলাক চৰকাৰে সৃষ্টি কৰা হেৰি এইটো নি কিবা এটা কৰি থাকি আকৌ নতুন এটা কৰিব ঠিক আছে ঠিক আছে ডাঙৰীয়া মই আপোনাৰ পাশে জানিব খুজিছোঁ যে পৰিস্থিতি আৰু অধিক বেয়া ফালে যাব নেকি নহয় এতিয়া যেতিয়া গম পোৱা হৈছে ব্যৱস্থা লোৱা হৈছে আপুনি দেখিছে যে 8জন ল'ৰাটো ঘূৰাই আনিব পৰা হৈছে আৰু এনেকৈ কামত এতিয়া লাগিছে কাৰণ গ্ৰামৰ মানুহ বৰ উৎসুক নহয় তেওঁলোকে এতিয়া যিখিনি ল'ৰা চাকৰি নামতে কৈ পেলাই দক্ষিণ ভাৰত গৈছে কোনোবা বেংগলোৰ বা কোনো এনেকৈ কৰি ঘৰৰ পৰা ওলাইছে এইখিনি খবৰ আহি আছে
তাৰ ভেৰিফিকেশ্যনত লাগি গৈছে তাৰ অৰ্থ হ'ল যে এই যিটো প্ৰক্ৰিয়াতে আৰম্ভ হৈছে তাক ৰাখিব পৰা যাব অৱশ্যে কামে হ'ল যে ইয়াতে ইণ্ডাষ্ট্ৰী আহিব লাগে চাকৰি জেনেৰেট হ'ব লাগে আৰু অলপ পাব্লিকৰ মাজত যিটো স্কিল ডেভেলপমেণ্ট বা এইখিনি আছে ইয়াৰ এটা পাৰচেপশ্যন ঠিক আছে কিন্তু হয় মই বুজিলোঁ কিন্তু শেহতীয়াকৈ আচলতে এই যিসকল ল'ৰা পুনৰ সহস্ৰ সংগ্ৰামৰ পন্থালৈ ল'ব বিচাৰিছে বা আঁকোৱালি ল'ব বিচাৰিছে তেওঁলোকৰ মনত এটা হ'লেও ক্ষোভ আছে কিন্তু ক্ষোভটো এইটোৱে যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শেহতীয়াভাৱে ৰাজ্যজুৰি যি প্ৰবল হ'ব পাৰে কিন্তু মই এটা কথা ক্ষোভ হৈছে তাৰ বিৰুদ্ধে এই মুহূৰ্তত যিটো হৈছে আমাৰ কেইজনমান ফ্ৰাষ্ট্ৰেটেড ইণ্টেলেকচুৱেলছ কেইজনমান আমাৰ পত্ৰকাৰ উকিল তেনেকৈ আছে যিবিলাকে পলিটিকেল এটা কেৰিয়াৰ কাৰণে লাগি আছিলে কোনোবা MLA চিট নাপালে কোনোবা পাৰ্টিৰ পৰা নাপালে তেওঁলোকেহে আজিকালি বেছি মানে উগ্ৰ বক্তা হিচাপে হৈছে এইখিনি পৰিস্থিতি এনালিচিছ হওঁতে তেওঁলোকে কথা কওঁতেতো চিন্তা নকৰে যে তেওঁলোকৰ এটা সমাজত স্থান আছে তেওঁলোকৰ মুখৰ পৰা ওলোৱা এটা কথাৰ কি ইম্পেক্টটো হ'ব পাৰে নৱপ্ৰজন্মৰ বুজিলোঁ কিন্তু শ্ৰীবাস্তৱ ডাঙৰীয়া শেহতীয়াকৈ এই যিটো ৰাজ্যৰ জনসাধাৰণৰ মাজত এইখন বিধেয়কৰ বিৰুদ্ধে যিটো প্ৰবল ঢৌ হৈছে বা আপোনাৰ ৰাইজৰ মাজত আপত্তি হৈছে ৰাইজৰ মাজত ক্ষোভ হৈছে সেইটোক আপুনি নাচাইড কৰিব নোৱাৰে নহয় আপুনি তাৰ সেইকাৰণেতো বক্তব্য আহিছে সেইকাৰণে কৈ আছো সেইকাৰণে প্ৰকাশ কৰিছে আপোনাৰ তাৰ ওপৰত এটা নাকি কাচিব লাগিব নহয় যদি ৰাখিব নোৱাৰি তাক বাধা দিব নোৱাৰি এনেকৈ মানে যিখিনি নেতাই উচুকনিমূলক বক্তব্য দিছে বুলি ক'লে এইটো মই মানে ডাইৰেক্ট মই আপোনাৰ ঢলা শদিয়াৰ কথাটো লৈ গৈছোঁ ঢলা শদিয়াৰ উচুকনিমূলক বক্তব্য দিলে চিলাদিত্যই এৰেষ্ট কৰিলে জিতেনকে আৰু আমাৰ মীনালকে একেবাৰে ঘৃণনীয় কথা আজি দিনক আচলতে আমি দেখিবলৈ পাইছোঁ ৰাজ্যত শেহতীয়াভাৱে এই যিটো আলফাগামী হৈছে এই ঘটনাই আচলতে পুনৰবাৰ সশস্ত্ৰ সংগ্ৰামৰ এখন উৰ্বৰ ক্ষেত্ৰ পুনৰ হয়তো অসম হৈ যাব পাৰে আৰু যদি এতিয়াই সময় থাকোঁতে চৰকাৰে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ নলয় আৰু এই যিবিলাক কাৰকৰ কাৰণে হৈছে এই কাৰকবিলাক ৰোধ কৰাৰ কাৰণে যদি চৰকাৰে পদক্ষেপ নগ্ৰহণ কৰে নিঃসন্দেহে অসমৰ পৰিস্থিতি আগন্তুক দিনত অধিক ভয়াৱহ হৈ পৰিব পাৰে এই শংকাৰে আজি এই আলোচনাত অংশ লোৱা GM শ্ৰীবাস্তৱ ডাঙৰীয়া হিৰণ্য শইকীয়া আৰু প্ৰাঞ্জিত শইকীয়াক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ।